নমস্কাৰ, আসসালামু আলাইকুম। ৰাইজ কথা হ'ল মই আজি বিশেষ কথা এটা ক'ব ওলাইছোঁ। এইটো মোৰ হাতত চাওক ৰেচন কাৰ্ড। এই ৰেচন কাৰ্ডৰ বিষয়ে মই কিবা ক'বলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো পাৰিলে আপোনালোকে নিশ্চয় যোনে যোনে চায় আপোনালোকে ভিডিঅ'টো এবাৰ হ'লেও শ্বেয়াৰ কৰি দিব, যাতে অসমৰ CM ছাৰে দেখা পায়। এই ৰেচন কাৰ্ডত চাওক আপোনালোকে ইয়াত কি লিখা আছে, চাওক ভালদৰে চাওক কি লিখা আছে চাওক। ইয়াত লিখা আছে চাউল দিব লাগিব আমাক, কেৰাচিন, আটা, নিমখ, চেনি, এইকেইটা বস্তু আমি পাব লাগে। ইয়াত লিখি দিছে চৰকাৰে। যদি লিখি দিছে তেতিয়াহ'লে আমি পাব লাগে। সেই বস্তুখিনি আমি নাপাওঁ। আমাক ডিলাৰে মাত্ৰ চাউলখিনিহে দিয়ে, বাদ বাকী এটা বস্তু আমাক নিদিয়ে। আমাক পূব জনীয়া সমবায় সমিতিৰ পৰা এইবিলাক বস্তু বোলে ডিলাৰসকলক নিদিয়ে বুলি কয়। তো কথাটো হ'ল, যদি চৰকাৰে নিদিয়ে তেতিয়াহ'লে বস্তুটো কিয় লিখি দিছে আমি পাম বুলি? এইটো কিয় লিখি দিছে? আৰু যদি লিখি দিছে তেতিয়াহ'লে আমাক দিব লাগিব, কিয় নিদিয়ে? আৰু যদি চৰকাৰে দিয়ে, মাজৰ পৰা এইটো কোনে চিণ্ডিকেট কৰি আছে, কোনে মালখিনি খাই আছে, আত্মহত্যা কৰি আছে, এই কথাখিনি আমাক লাগে। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, CM ছাৰে যাতে দেখা পায় এই বস্তুখিনি আমি কিয় নাপাওঁ। এই বস্তুখিনি মাজৰ মানুহে খাই আছে নে চৰকাৰে মিছা আমাক লিখি দিছে যে এইবিলাক? যদি মিছা লিখিছে কিয় লিখিছে? আৰু যদি লিখিছে, যদি চৰকাৰে দি আছে, সেই বস্তুখিনি আমি কিয় পোৱা নাই? আমি ৰাইজে কিয় পোৱা নাই? এই সমবায় সমিতিবিলাকে এইবিলাক আত্মসাৎ কৰি আছে নেকি? এই বিষয়ে আমি জানিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এইটো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ CM ছাৰে দেখা পায় আৰু ইয়াৰ প্ৰতি উত্তৰ লাগে আমাক। এইটো অকল কাগজেদি লিখিলে নহ'ব, হাতে কামে বস্তুখিনি আমি পাব লাগিব। সেইটোৱে কথা। এইখিনি কৈয়ে মই শেষ কৰিছোঁ। ধন্যবাদ। জয় আই অসম। আপোনালোকে